আসসালামুআলাইকুম। ঈদ মুবাৰকত। নাহৰণিৰ যুৱকসকলে নাহৰণি ফটো জামাতৰ মছজিদ ইমান সুন্দৰকৈ সজাইছে। সম্প্ৰীতিৰে সকলোৱে দিনে নিশাই কষ্ট কৰিছে। যিহেতু 30 দিন ৰোজা ৰাখি উলহ মালহেৰে উদযাপন কৰিছে ঈদ উল ফিতৰ। এই ঈদ উল ফিতৰৰ জৰিয়তে সমগ্ৰ ভাৰতবাসীলৈ আমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমি আশা ৰাখিছোঁ এই পবিত্ৰ উৎসৱে ভাৰতবাসীৰ শান্তি সম্প্ৰীতি সদায় অটুট ৰাখক। আমি সকলো ভাৰতীয় একেলগে সকলো উৎসৱেই আমি উদযাপন কৰি আহিছোঁ। আমি বিচাৰোঁ এনেদৰেই এক হৈ আমাৰ দেশ, আমাৰ জন্মভূমি মিলনৰ সেতুৰে আগবাঢ়ি যাওক। এই আগবাঢ়ি যোৱাত আমি সকলোৱেই সদায় চেষ্টা কৰি আহিছোঁ। ইয়াতে আমি সকলো ভাই বাই ভনীৰ দৰেই আছোঁ আৰু আমি এই সম্প্ৰীতিৰ এনাজৰীডাল ভৱিষ্যতলৈ অটুট ৰাখিবলৈ সদায় চেষ্টা কৰিব লাগে। সমন্বয়ৰ ভেটি দৃঢ় হওক, সকলো সুখী হওক, সকলোৱে উন্নতিৰ শিখৰত আগুৱাই যাওক, মিলা প্ৰীতিৰে সকলো উৎসৱ পালন কৰক। আমি ভাৰতীয়, আমাৰ সংবিধানে আমাক দিয়া অধিকাৰ আমি সদায় সাব্যস্ত কৰি দেশখনক আগুৱাই নিয়াত সদায় আগ্ৰহী। সকলোলৈকে মই ঈদ উল ফিতৰৰ চালাম জনাইছোঁ, ঈদ মুবাৰক জনাইছোঁ। আশা ৰাখিছোঁ আগন্তুক আমাৰ বিহু আহি আছে, আমি সেই বিহু এইদৰে সকলোৱে মিলিজুলি আমি উদযাপন কৰিম। সুখে শান্তিৰে সম্প্ৰীতিৰে এই উৎসৱো এইদৰেই পাৰ হ'ব। সকলোলৈকে মই বহাগ বিহুৰো শুভেচ্ছা জনালোঁ। ধন্যবাদ।